আজি গোলাঘাট মহিলা সমিতি সভাগৃহত পক্ষেকীয়া বাৰ্তালোচনী মাটিৰ মানুহ কাকতৰ সম্পাদনা বিভাগৰ মুখ্য উপদেষ্টা ৰফিউল হুছেইন বৰুৱা সংখ্যা উন্মোচন আৰু বৰুৱা দেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। रघुपति राघव राजा राम पतित पावन सीताराम जय जय रघुपति राघव राजा राम। মানস শৰ্মাই আধৰা অনুষ্ঠানত সভাপতিত্ব কৰে তিলেশ্বৰ তামুলীয়ে। বন্তি প্ৰজ্বলন কৰে গোলাঘাট জিলা মহিলা সমিতিৰ সম্পাদক বিভা শইকীয়াই। আৰম্ভণিতে প্ৰাংগণ কৌদিন্যৰ এটি গান্ধী প্ৰাৰ্থনাৰে সভাখন মুকলি কৰা হয়। মুখ্য সম্পাদক ৰাজকুমাৰ বৈশ্যৰ সম্পাদনাৰ কৃষকৰ মুখপত্ৰ মাটিৰ মানুহৰ শুভ উন্মোচন কৰে প্ৰবীণ সাংবাদিক দীপেন দত্তই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামী, জ্যেষ্ঠ সাংবাদিক গোলাঘাট সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈ, বোলছবি পৰিচালক নুৰুল চুলতান, অনুপ আৰনধাৰা, হাছিবুৰ ৰহমান, নিজামুদ্দিন আহমেদ, ৰাজকুমাৰ বৈশ্য আদি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত প্ৰায় 1 শতাধিক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সভাখন সফল সমাপ্তি হয়। গৰিয়ামৰীয়া দেখি জনগোষ্ঠী পৰিষদ অসমৰ সভাপতি। আজিৰ যি অনুষ্ঠান চলি আছে প্ৰয়াত ৰফিউল হুছেইন বৰুৱাদেৱৰ স্মৃতিচাৰণ সভা আৰু মাটিৰ মানুহ শইকীয়া বাৰ্তালোচনীৰ ৰফিউল হুছেইন বৰুৱা বিশেষ সংখ্যা উন্মোচন। আজি ইয়াত উপস্থিত থাকি খুব দুখ লাগিছে এইকাৰণে ৰফিউল হুছেইন বৰুৱা এনেকুৱা এজন ব্যক্তি আছিলে যিয়ে বিশেষকৈ নামনি অসমত এই গৰীয়া মৰীয়া দেশী যি জনগোষ্ঠী আছে এই জনগোষ্ঠীকেইটা যে মুছলমানৰ পৰিৱৰ্তে এটা সুকীয়া তেওঁলোকৰ পৰিচয় আছে, তেওঁলোক অসমৰ স্থায়ী বাসিন্দা হয়, থলুৱা বাসিন্দা হয়, ভূমিপুত্ৰ হয়, সেই কথাটো প্ৰতিষ্ঠা কৰিবলৈ তেখেতে নামনি অসমৰ মানে গাঁৱে গাঁৱে প্ৰান্তে প্ৰান্তে ঘৰে ঘৰে চাইকেল চলাই গৈ পেলাই তেখেতে এই মানুহখিনিক সজাগ আৰু সচেতন কৰিবলৈ তেখেতে কাম হাতত লৈছিলে। আৰু তেনেকেই এটা সময়ত 2006 চনত সদৌ অসম গৰিয়ামৰীয়া দেখি জনগোষ্ঠী পৰিষদ বুলি সংগঠনটো এই 3টা জনগোষ্ঠীৰ অধিকাৰ প্ৰাপ্তিৰ বাবে নিজৰ আত্মপৰিচয় প্ৰতিষ্ঠাৰ বাবে এই সংগঠনৰ জন্ম দিছিলে আৰু তেখেত প্ৰতিষ্ঠাপক সভাপতি আছিলে। পিছলৈ 2016 চনৰ 10 জুলাই তাৰিখে একেই লক্ষ্য উদ্দেশ্যৰে গৰিয়ামৰীয়া দেখি জনগোষ্ঠী পৰিষদ অসম বুলি যিটো সংগঠন জন্ম হৈছিলে এই সংগঠনৰ তেখেত প্ৰতিষ্ঠাপক সভাপতি আছিলে আৰু পৰৱৰ্তী সময়ত আমি সেই দায়িত্ব তেখেতৰ পিছত সেই দায়িত্ব লৈছিলোঁ। আজি এটাই অনুভৱ হৈছে ৰফিউল হুছেইন বৰুৱাদেৱ এনেকুৱা এটা বিশাল ব্যক্তিত্বৰ অধিকাৰী আছিলে। তেখেতে ব্যক্তিগতভাৱে তেখেতৰ জীৱনশৈলী আছিলে তেনেই সাধাৰণ অতি সহজ সৰল জীৱনশৈলী আছিলে। তেখেতে গোটেই জীৱনটো বুৰঞ্জীৰ সমল বিচাৰি কান্ধত মোনা এখন লৈ বুৰঞ্জীৰ সমল বিচাৰি অসমৰ প্ৰান্তে প্ৰান্তে ইমূৰৰ সিমূৰলৈ ঘূৰি ফুৰিছিলে আৰু সেই সমল গোটাই আমি এতিয়ালৈকে অধ্যয়ন কৰিবলৈ নোপোৱা বহুত তেনেকুৱা সমল আছে। তেওঁ তেনেকৈ সেই সমলবোৰ গোটাই গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিলে। তেনেকুৱা এটা শেহতীয়া তেখেতৰ একেবাৰে শেহতীয়া গ্ৰন্থ আছিলে কাজলী চকী, ঐতিহাসিক কাজলী চকী, য'ত মানে লাচিত বৰফুকনৰ কোট আছিলে। ৰফিউল হুছেইন বৰুৱা মানুহজনক মোৰ দৃষ্টিত মই এজন শুদ্ধ প্ৰকৃতিৰ সন্তান বুলি মই ভাবোঁ। মই ওচৰৰ পৰা পাইছোঁ আৰু তেখেতে সকলোবোৰ চিন্তা প্ৰকৃতিৰ দিশত কৰে, প্ৰাকৃতিক দিশত। আৰু তেওঁ কোনো সস্তীয়া ৰাজনীতিৰ কথা ভবা নাছিল। নিবাৰণ বৰা আৰু ৰফিউল হুছেইন বৰুৱাৰ মাজত এটা সাংঘাতিক যোগসূত্ৰ আছে। বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আমি যদি ভালকৈ অধ্যয়ন কৰোঁ, ভালকৈ অধ্যয়ন নকৰিলেও এনেই ওপৰে ওপৰে চালেও আমি দেখা পাওঁ যে বৰাদেৱৰ কেইবাটাও আধৰুৱা কাম তেখেতে পুনৰ আৰম্ভ কৰিছে। আৰু শেহতীয়া কামটো আছিল তেখেতৰ মাটিৰ মানুহ। 92 চনত মাটিৰ মানুহ কাগজখনৰ জৰিয়তে 3টা গুৰুত্বপূৰ্ণ দিশত নিবাৰণ বৰাই চিন্তা কৰিছিলে। এটা হৈছে যে বজাৰ আৰু পথাৰখন আমাৰ দখলত অনাটো, অসমীয়া মানুহক জাতীয়তাবাদ বুলি ক'লেই নহ'ব,
যদি আমাৰ হাতত বজাৰখন আৰু পথাৰখন নাথাকে তেতিয়াহ'লে আমি সদায় অৰ্থনৈতিকভাৱে পিছত থাকিম আৰু গোলামী জীৱনত বাহিৰে বেলেগ একো নোৱাৰিম আৰু অধ্যয়নমুখী মনোভাৱ এটা গঢ়ি তোলাটো মানুহে পঢ়াৰ অভ্যাসটো বন্ধ কৰি দিছে বুৰঞ্জী নাজানে সেইটো অভ্যাস মাটিৰ মানুহৰ জৰিয়তে সম্পূৰ্ণ কৰাৰ কাৰণে এটা চিন্তা কৰিছিলে আনহাতে আন এক কথাটো হ'ল কি বিষেৰে ভৰা সমাজৰ পৰা যাতে আমি মুক্ত হৈ থাকিব পাৰোঁ যে সকলো হাইব্ৰিড আৰু ৰাসায়নিক সাৰ দিয়া হয় খাদ্যত যাতে সেইবিলাকৰ পৰা মুক্ত পৰিৱেশ এটা আমি সৃষ্টি কৰিব পাৰোঁ আৰু সেইকাৰণে মানুহক সজাগ কৰাৰ কাৰণে এই মাটিৰ মানুহখনক সৃষ্টি কৰা হৈছিলে গতিকে এই গোটেই কথাখিনি এটা গুৰুত্বপূৰ্ণ দিশত নিবাৰণ বৰাই আৰম্ভ কৰাৰ পিছত ৰফিউল হুছেইন বৰুৱাদেৱে দাঙি ধৰিছিলে গতিকে অকল এই নহয় বুৰঞ্জীৰ বহু গুৰুত্বপূৰ্ণ লুপ্ত আৰু ক্ষুপ্ত নিষ্ক্ৰিয় অৱস্থাত থকা কিছুমান গুৰুত্বপূৰ্ণ বিষয় তেখেতে উন্মোচন কৰি সহজ সৰল ৰূপত পুথি আকাৰে মানুহৰ মাজত প্ৰকাশ কৰি দিছিলে গতিকে এনেকুৱা কথাবিলাক নিবাৰণ বৰাই চিন্তা কৰিছিলে কিন্তু তেওঁৰ জীৱনকালত সেইটো সম্পূৰ্ণ কৰিব নোৱাৰিলে গতিকে ৰফিউল হুছেইন বৰুৱাই এই অসাধ্য সাধন কেনেকৈ কৰিব পাৰিছিল আৰু তেখেতে কোৱাৰ পিছত তেখেতৰ অনুগামীসকলে কেনেকৈ অসাধ্য সাধন কৰিব পাৰিছিল যেনে আমি তেখেতৰ অনুগামী গতিকে তেখেতে কোৱাৰ লগে লগে আমি মাটিৰ মানুহ কেনেকৈ মানে প্ৰকাশ কৰিয়েই দিলোঁ একদম সগৌৰৱে গতিশীল হৈ আছে গতিকে এনেকুৱা গোটেই কথাবিলাক যদি আমি চাওঁ এজন ক্ষণজন্ম পুৰুষ হিচাপে আমি ৰফিউল হুছেইন বৰুৱাদেৱক অভিহিত কৰিব পাৰোঁ বুৰঞ্জীবিদ লেখক এগৰাকী সাংস্কৃতিবান এগৰাকী ব্যক্তি ৰফিউল হুছেইন বৰুৱাৰ যোৱা 15 আগষ্ট তাৰিখে তেওঁ আমাৰ মাজৰ পৰা বিদায় ল'লে তেখেত আছিলে বিশেষকৈ 1826 যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহী লক্ষীসেন চুৱা বৰুৱাৰ পৰিণতি তেওঁ আহোম ফৈদৰ এগৰাকী ব্যক্তি আৰু তেখেতৰ যিটো জাতীয়তাবাদী ধ্যান ধাৰণাৰে আজি বহু বছৰৰ পৰাই অসমীয়া জাতীয় জীৱনত তেখেত সক্ৰিয় এক ভূমিকা লৈ আছিলে গোলাঘাটৰ ৰাইজে বিশেষভাৱে তেখেতক নাজানে যদিও তেখেত নলবাৰীতে কৰ্মজীৱন হিচাপে তেখেতে 41 বছৰলৈ আছিলে মানে গোলাঘাটৰ জনজীৱনত তেখেত পৰিচিত ইমান নাছিলে কিন্তু তেখেতে যোৱা আজি প্ৰায় 10 বছৰমানৰ আগৰ পৰাই গোলাঘাটত আহি বিভিন্ন ধৰণৰ সাংগঠনিক কাম কাজ জাতীয় চিন্তাৰ বাবে নিবাৰণ বৰা জন্ম শতবৰ্ষ পতাৰ উদ্দেশ্যে আমি একেলগ হৈছিলোঁ গতিকে হঠাৎ তেখেত আমাৰ মাজৰ পৰা আঁতৰি যাবলগীয়া হোৱাত আমি অত্যন্ত দুখিত আৰু আজি সেইকাৰণে তেখেতৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিলোঁ আৰু তেখেতৰ যিখিনি কৰ্মৰাজি প্ৰায় 41খন তেখেতে পুথি লিখিত গৈছে বুৰঞ্জীমূলক সেই পুথিসমূহ আমি তেখেত জীৱিত কালত গোলাঘাটীয়া ৰাইজক আমি দিব নোৱাৰিলোঁ কিন্তু তেখেতৰ মৃত্যুৰ পিছত হ'লেও আমি সেই তেখেতৰ অৱদানখিনি আমি ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰৰ এক দিহা কৰিম বুলি আমি চিন্তা কৰিছোঁ গতিকে আজি এই অতি শোকাকুল এটা পৰিৱেশৰ মাজত আমি তেখেতক শ্ৰদ্ধা নিবেদন কৰিছোঁ বিশেষ আমি নকওঁ আৰু ইমানকে ক'লোঁ ইয়াৰ পিছত আমাৰ গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট সময় অসম।